আপোনালোকে কাৰ চৰকাৰ হোৱাটো বিচাৰে? নমস্কাৰ। প্ৰথমে উচ্চ ন্যায়ালয়ক এই হাজো শুৱালকুছি সমষ্টিক SC দিয়াৰ বাবে বহু বহুত ধন্যবাদ। আৰু তদুপৰি আমি শুনি আছোঁ যে AGPক হাজো শুৱালকুছি সমষ্টিক দিয়াৰ কাৰণে মানে প্ৰস্তুত বা আলোচনা কৰি আছে। সেইটো আমি অশান্তি আৰু আমি মানি নলওঁ, কিয়নো 10 বছৰে BJP চৰকাৰে এই হাজো শুৱালকুছি সমষ্টিত মানে ইয়াতে দুবাৰ MLA হ'ল আৰু হাজো শুৱালকুছি ৰাইজেও মানে কি আকৌ BJPকে ভোট দিব। গতিকে AGPক ভোট নিদিয়ে, আমি মানি নলওঁ। যদিহে AGPক সমষ্টি গতাই দিয়ে আমি কোনো পদ্ধতিৰে মানি নলওঁ। আমি মানে যদিহে দিয়ে নহয় আমি ভোট বৰ্জন কৰিম আৰু জংকী আন্দোলন গঢ়িবলৈ বাধ্য হ'ম। আমি 30 নং হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক হিচাপে আপোনালোকে কাক বিচাৰে? আমি পোনপ্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আমি এতিয়া শুনিব পাইছোঁ যে এতিয়া আপোনাৰ হাজো সমষ্টি 30 নং হাজো সমষ্টি AGP হাতত গতাই দিয়াৰ কাৰণে কিবা আলোচনা চলি থকা বুলি শুনিছোঁ। আমি বাতৰিটো পাইছোঁ। এতিয়া আমি বাতৰিত পাই আমি BJP কৰ্মীখিনি একেবাৰে কিবা হৈ গৈছোঁ আৰু যে কোনো পধ্যে আমি AGP সমষ্টিটো গতাই দিলে আমাৰ BJP কৰ্মীয়ে কোনেও ভোট নিদিয়ে। আৰু এই দুটা কাৰ্যকাল ইমান কষ্টৰে BJP কৰ্মী পুৰণা কৰ্মীয়ে কিমান কষ্টৰে এই সমষ্টিটো ৰাখি থৈ দিছে, আৰু সেই সমষ্টিটো যদি আনক গতাই দিয়া যায় তেতিয়াহ'লে BJP চৰকাৰে হাজো সমষ্টি এৰিব লাগিব, একেবাৰে এৰিব লাগিব। কোনো পধ্যে BJP কৰ্মীয়ে AGPক ভোট নিদিয়ে। আৰু যদি দিয়ে কিন্তু হাজো সমষ্টি BJP আশা কৰি লাভ নহ'ব। আমি BJP কৰ্মীক ভোট বৰ্জন কৰিম আৰু লগতে আমি জংগী আন্দোলন কৰিম। মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ যাতে এই সমষ্টিটো BJPৰ হাতত ৰাখে। আমাৰ এই BJP কৰ্মীৰ এইটো এটা অনুৰোধ। BJP জিন্দাবাদ, BJP জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, নরেন্দ্র মোদী জিন্দাবাদ, 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 নরেন্দ্র মোদী জিন্দাবাদ।